তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মোৰ লগত আছে মই সাব্বিৰ আলী আৰু আজি আমি আহিছোঁ চান্দৰ ডিঙাত। একচুৱেলি চান্দৰ ডিঙাত মই আগতে আহিছিলোঁ, কিন্তু চান্দৰ ডিঙাৰ এটা স্পেচিয়েল পইণ্টত আজি আহিছোঁ। তো আপোনালোকক দেখুৱাইছোঁ আৰু আগত ৰাস্তাবিলাক কেনেকুৱা, আগতো দেখুৱাইছোঁ। তো তেনেকুৱা পৰিৱেশ, ৰাস্তা ঘাট সিমান ভালো নহয়। সৌফালে ব্ৰহ্মপুত্ৰ নদী, তাৰ এটা বিশেষ স্থানত আমি গৈ আছোঁ, আগতে যোৱা নাই। আৰু সেই ঠাইখনৰ এতিয়ালৈকে গুগল মেপত নামো দিয়া নাই, গতিকে ঠাইখনৰ আমি নিজে নাম দিম বুলি ভাবিছোঁ। তো ইমান দূৰ আহিলোঁ, এতিয়ালৈকে এজন মানুহকো লগ পোৱা নাই ৰাস্তাত। তো কাইণ্ড অফ নিৰ্জন ঠাই, ধূলি ধূলি আৰু ধূলি। এয়া হ'ল নিজৰা, সেইফালৰ পৰা পাহাৰৰ পৰা হয়তো নামি আহিছে, কিন্তু এতিয়াও পানী আছে বৰ্তমান দিনতো। তো বাৰিষা কালত বেছি সজীৱ হৈ উঠে। বাকী বহু দূৰ খোজকাঢ়িলোঁ, কিমান মান হ'ব? মোটামুটি 1.5 কিলোমিটাৰ আহি পালোঁ সম্ভৱ। তো আফটাৰ ৱাকিং 1.5 কিলোমিটাৰ হৈ আহি আৰু তাতে এটা পুৰণি ঐতিহ্যপূৰ্ণ এটা ঠাই আছে। এইটো সম্ভৱতঃ পুৰণি দিনত কিবা এটা আছিল যেন লাগিছে। আমি তাতে যাবলৈ চেষ্টা কৰিম। বসতি একেবাৰে নাই, প্ৰায় পাতল। ব্ৰহ্মপুত্ৰৰ সিপাৰে যোৱাৰ একমাত্ৰ উপায় হৈছে ইয়াতে নাৱেৰে যাব লাগিব, অথবা ভুটভুটি আছে সেইবোৰে যাব লাগিব। বালিখিনি কিমান ধুনীয়া, এই একেবাৰে সন্মুখত পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। সেইফালে এইবিলাক কি চাওকচোন, মাছ মৰাৰ আৰু এইটো আমি ভাবি আছোঁ যে মাছ ধৰাৰ কিবা এটা ঘৰুৱা প্ৰযুক্তি, যদিও চিয়'ৰকৈ ক'ব নোৱাৰোঁ। তো আপোনালোকে যদি জানে, প্লিজ লেট আছ ন' ইন দ্য কমেণ্ট ডাউন বিল'। এয়া চাওক, কি দেখা পালোঁ? কংকাল, কোনোবা প্ৰাণীৰ কংকাল, সম্ভৱতঃ গৰুৰ কংকাল হ'ব লাগে। তো ইয়াতে চাওক, নেক নাই, বেক নাই। আহি দেখিব পাৰিলোঁ যে ইয়াত পানীৰ মাজত সেইটো দ্য লাইট হাউচ, দ্য প্ৰবেবল লাইট হাউচ। বেচিকেলি উই আৰ ইন চাৰ্চ অফ এ নাও পাই আছোঁ। যাব নোৱাৰিলেতো আৰু ইমান দূৰ অহাৰ কোনো মিনিঙে নাথাকিল। সেইফালে এটা নাও আছে, নাৱৰীয়া। একচুৱেলি ঠাইখনৰ গুগল মেপত এতিয়ালৈকে নামো দিয়া নাই, ইফ আই এম নট মিষ্টেকেন। আমি এই নাৱৰীয়াজনৰ লগত কথা পাতিম, অলপ ৰিকুৱেষ্ট কৰিব লাগিব। ৰিকুৱেষ্ট কৰিম, যদি নাৱৰীয়াজনে আমাক লৈ যায় আমি তাৰপিছত তাতে যাম। তাৰপিছত আমি বাকী দৃশ্য দেখুৱাম কি আছে তাতে। এই জায়গার এই বস্তুটার নাম কি আসলে? মঠ, মানে এটা কি মন্দির নাকি? মন্দির না, এটা দাদাগলানদের থেকে আমরা দেখি। তার আগে এটা ব্রিটিশের কালের পৰা আছিল না? লাইট হাউস আছিল নাকি? লাইট হাউস মানে জাহাজ সাহায্য পোহর দেওয়া। জাহাজটা পোহর দেওয়া আঙ্গারে কালাম তো দেখি রে, এমনি জাহাজটা বাতি জাতি দিয়েছি। মঠ বুলি কৈছিল না? মঠ, দ্য নেটিভ ওয়ার্ড। মঠ বুলি কৈছে। আসলে তো মঠ মানে কি বস্তুটা? এটা মঠ মানে বস্তুটা থাক দেখে মানুষে একটা ইউটি করে উঁচা জায়গা, এই জন্য ওটার নাম মঠ ছিল। So basically the place is locally known as মঠ। ইয়াতে স্থানীয় মানুহবোৰে এইটা মঠ বুলি কয়। আহি পালোঁ, নামি পালোঁ। তো এতিয়া আমি অৱশ্যে ইয়াতে ওপৰত আহি পালোঁ। আৰু চাওক কিমান ডাঙৰ ডাঙৰ ইয়াতে শিল আছে, পাথৰ আছে। আমি দূৰৰ পৰা ইমানখিনি ভবাই নাছিলোঁ ইয়াতে ইমান বস্তু আছে। ইমান ডাঙৰ বুলি ভবাই নাছিলোঁ। ইমান ওখ আৰু ইমান ওপৰত। চাওক নাৱৰীয়া কিমান তলত, সিমান দূৰত গ'ল। আৰু এইফালে এতিয়া মই সেই যিটো মঠ বুলি কোৱা হয় তাতে উঠিবলৈ যত্ন কৰিম আৰু আপোনালোকক দেখুৱাম এইটো কিমান ডাঙৰ এজন মানুহৰ তুলনাত। তো মোৰ হাইট প্ৰায় 6 ফুটৰ নিচিনা। তো এইটো ইয়াৰ পৰা অলপ আন্দাজা লগাব পৰা যাব যে কিমান ডাঙৰ এইটো। তো চাই থাকক। এতিয়া তেওঁ তাৰে ওচৰত গৈ আছে আৰু তাৰ উচ্চতাৰ লগত আপোনালোকে কল্পনা কৰি চাওক কিমান ডাঙৰ এইটো আছে। আৰু বহুত পুৰণা এইটো, আজিৰ দিনৰ নহয়, প্ৰায় ব্ৰিটিছৰ সময়ৰ। আৰু ইয়াৰ উৎপত্তি কেনেকৈ হৈছিল নাৱৰীয়াজনে সিমান ভালকৈ ক'ব নোৱাৰিলে। মঠৰ একেবাৰে ওপৰৰ প্ৰান্তত গৈছে।
আপোনালোকে ইয়াতে আহিব পাৰে। এইটো চাব পাৰে ইয়াৰ কিমান উচ্চতা, আৰু ইয়াৰ চাৰিওফালৰ আপোনালোকে দৃশ্যটো চাব পাৰে, ইমান ধুনীয়া ইয়াতে দৃশ্য। আৰু যিহেতু এইটো এটা ঐতিহাসিক স্থান, কিন্তু ইয়াৰ ঐতিহাসিক স্থান হ'লেও ইয়াৰ ইমান পৰিচিতি নাই। তো আমি চেষ্টা কৰিম ইয়াৰ ইনফৰমেশ্যনখিনি আপলোড কৰি দিবৰ কাৰণে, আৰু লগতে আপোনালোককো আহ্বান জনাই ইয়াতে ফুৰিবলৈ আহিব পাৰে, চাব পাৰে। আৰু যিবিলাক কনষ্ট্ৰাকশ্যন কংক্ৰিট আছে এইবিলাক বহুত পুৰণি, এতিয়ালৈকে একেবাৰে বহুত ৰিজিড আছে। তেনেকুৱা এটা খাম্বা আছিল, ইয়াতে খাম্বা কিবা এটা কিন্তু আছিল, কাটিছে বুলি গম পোৱা যায়। কাটিছে বুলি গম পোৱা যায়, কাটি লৈ গৈছে কোনোবাই ইয়াৰ ওপৰত। সেই তাতে দুটা পাল্টাৰ নাও আছে। ইয়াৰ গঠন প্ৰণালীটো কিন্তু খুবেই শকত। আৰু ইয়াতে এটা বস্তু নটিচ কৰিলোঁ যে যেতিয়া পানী হয় তেতিয়া হয়তো ইয়াৰ ওপৰতে পানী যায়, কাৰণ চাওক আপোনালোকে ইয়াতে দেখিবলৈ পাব কলগছ আৰু বিভিন্ন ধৰণৰ কষ্টুৰী জাতীয় বস্তু ইয়াতে আহি জমা হৈছে। দেখিবলৈ তেনেকুৱা বিশেষ লিখা বা নেম প্লেট ফলক তেনেকুৱা একো নাই, আৰু লগতে যিবিলাক নেটিভ ইয়াতে বাসিন্দা আছে তেওঁলোকেও এইবিলাকৰ বিষয়ে বিশেষ একো নাজানে। ইয়াতে 1, 2, 3, 4, 5, 6টা ভিজিবল থাক আছে। যিখিনি আমি বুজা পাই আছোঁ, ইয়াতে সম্পূৰ্ণখিনি শিলেৰে ভৰ্তি। ইয়াৰ ভিতৰত কোনো লোহা বা তেনেকুৱা হলৰ ঠাই নাই, মানে খালী ঠাই নাই, গোটেইখিনি শিল। আৰু এইটোৱে কাৰণ হয়তো ইমান দিন যোৱাৰ পিছতো এইখিনি ঠিকেই আছে। নাৱৰীয়া কিছু এটা গিফ্ট। তো ইয়াত আহি যিমান দূৰ চাব পাৰিলোঁ বা অনুধাৱন কৰিব পাৰিলোঁ, যিহেতু ইয়াৰ বিষয়ে সঠিককৈ কোনেও ক'ব নোৱাৰে, তো আমাৰ ধাৰণা এজাম্পশ্যন এইটো মোৰ মতে বা আমাৰ মতে হয়তো আগতে লাইট হাউচ আছিল, জাহাজবিলাক বা ফেৰীবিলাকক পথ দেখুৱাৰ কাৰণে, নাইবা উইণ্ড ডাইৰেকশ্যন মানে নিৰ্ণয় কৰাৰ বাবে হয়তো ফ্লেগ এটা কিবা তেনেকুৱা আছিল। তো মুঠতে এই ফেৰী বা জাহাজৰ লগতে জড়িত কিবা এটা বস্তু আছিল ডাইৰেকশ্যন দিয়াৰ বাবে বা ডাইৰেকশ্যন গম পোৱাৰ বাবে। এইটো আমাৰ ধাৰণা। আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে কিবা ইনফৰমেশ্যন জানে কমেণ্টত জনাই দিব, আমি উপকৃত হ'ম।